কমলা পছন্দ এই গতিকেইটা গুটি ওলাল শেষ পালালত ইমান খালি ৰাস্তা Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকা বাবে বহুত ধন্যবাদ। বহু দিনৰ মূৰত আজি মানে যোৱাকালি ৰাতি ধুনীয়াকৈ শুইছো কাৰণ বতৰটো একদম ধুনীয়া আছিল, গৰম চৰম কম আছিল, বহুত শান্তি পাইছো মানে মই নহয় সকলোৱে শান্তি পাইছে। এয়া আহি গ'ল মোৰ ৰাতিপুৱাৰ জলপান মানে বৰা চাউলৰ জলপান আৰু যিহেতু আজি সানডে হয় গতিকে আজি দেউতা ঘৰত আছে, মা ঘৰত আছে, এইফালে মা খাই আছে জলপান আৰু এইফালে মই খাই দিওঁ জলপানৰ লগত কল আছে আৰু এইফালে আছে মিঠৈ গাখীৰ ধুনীয়াকে এতিয়া খাই দিওঁ। ঠাণ্ডা বতৰ ভাবিছোঁ অলপ মাংস লৈ যাওঁ কিন্তু দোকানবিলাক বন্ধ তো বজাৰৰ পৰা অলপ আহোঁ। এইফালে আছে বজাৰৰ কথা কিনো ক'ম, গোটেই হেৰেঙা বজাৰ হেৰেঙা মানুহ খুবেই কম বজাৰত আজি ৰবিবাৰ মানে চব বন্ধ হৈ যায় না। এইখিনি ঠাইত একদম গাড়ী ভৰ্তি থাকে আজি চাওক মোৰ মাংস মানে চাওক একদম চিকেন হৈ গ'ল আৰু এইফালে আছে পটল ভাজি আৰু লগত আছে ভাত। এতিয়া ধুনীয়াকৈ ভাতখিনি খাই লওঁ মাংস এইফালে আমি দোকান খুলি দিলোঁ। এইফালে চাওক দোকান আৰু আমাৰ আহি গ'ল গ্ৰাহক কি কিনছে এগিলা কি লাল ইয়াতে বহিছা কিবা কিনবি না আমাৰ দোকানত এনে বহিছা এনেকৈ কাষ্টমাৰ আহিলে কি হ'ব দোকানী এইফালে আমাৰ দোকানত আহি গৈছে চকলেট আৰু এইফালে আছে বিকাজি ভুজিয়া আৰু এইফালে তেৰেমেৰে এইটো কি এইটো ৰিংছ এইফালে আছে ভুজিয়া বহুত বস্তু আছে। কিবা কৈছে তই ভাঙা চিঙা দোকান বুলি কৈছে আমাৰ ক'ত কয় দি ভাঙছি তই কি থবা দোকান কয় দি ভাঙছি তো ভাঙছি কয় দি তো এইছা ভাঙা খানি দেখি দিলি মই না ভাঙা খানি দেখি দিম এইফালে আমাৰ নতুন মাল খুলি আছে কিনছে হব কেপি খুলি আছে আৰু এইফালে কেপি গোল্ড আছে। এতিয়া তই যাত্ৰাটো কৰিবি না নকৰা তো নকৰা ফ্ৰীতে খাব দিব লাগিব। এইটো নেকি কমলা পছন্দ কিনছা ফ্ৰুইট মানে ফুৰ্তি ৰিয়েল তো ৰিয়েল ফ্ৰুইট খাব লাগে। এতিয়া ঠাণ্ডা না ঠাণ্ডা হ'লে খাব পাৰি। বহুতে কৈ থাকে কিবা কিবি ইয়াৰ ভিতৰত ওলাই বোলে গতিকে এনেকৈ ধুনীয়াকৈ কেঁচিৰে কাটি চালোঁ ভিতৰত বৰ্তমানলৈকে তো একো নাই বাৰু তো খাব পাৰি। আজি যিহেতু ৰবিবাৰ গতিকে গোটেই স্কুল কলেজ বন্ধ থাকে না সেইকাৰণে গোটেই একদম ৰাস্তা খালী এয়া চাওক ইমান খালী ৰাস্তা আৰু ৰবিবাৰে ভাল একদম ক্ৰিকেট খেলিব পৰা হৈছে। আৰু এইফালে অলপমান প্ৰজ্ঞাহাতত যাওঁ গধূলি আৰু আহি গ'ল লাল চাহ লগত আছে বুট ভাজা আৰু এইফালে আছে খুৰমা। এতিয়া ধুনীয়াকৈ গধূলিৰ নাস্তাটো কৰি লওঁ আৰু এইফালে আমাৰ বগু ধুনীয়াকৈ শুই আছে। ইয়াৰ বাৰু বেমাৰ চেমাৰ নাই কিন্তু দস্তি জ্বৰ কমাই নাই। এইফালে এনেকৈ ধুনীয়াকৈ শুৱাই থৈছোঁ। দস্তি ঐ আছা না নাই উঠ কিবা খাব লাগিছিল অলপ কমতি অৱস্থা। আৰু এইফালে আমাৰ দোকান চলি আছে ৰাতিৰ দোকান এইবিলাক চব তেৰে মেৰে আছে ৰিংছ আছে কিবা কিবি আছে আৰু এইফালে দোকানী কেনাই বেপাৰ কেনাই ভাল না চলি আছে এই বঢ়িয়া। আৰু এইফালে পানী অনা হৈছে এইবিলাক চব পানী আছে ৰ'ব কেনাই গৰম কেনাই চুলি কাটিলা না আজি দগৰি কাটছ কি মুলেট কাটবে কিবা কাটবে চব জানো আৰু আহিছো হয় নেকি দাড়ি কাটছ না হাত নাই দাড়ি কাটছো এই বাবুদের দাড়ি কাটছো। এতিয়া আমি গুণৰ চুলি কাটিম। চুলি কাটবা না তুমি নাতো কাটবা লাগব এতিয়া চুলি কাটি দিব লাগিব এনেকে। তুমি ক'ত চুলি কাটা ক'ত তাতে দোকানত পাৰ্লাৰত পাৰ্লাৰত কাটে এখন পাৰ্লাৰটো এখন পাৰ্লাৰ নহয় নেকি হা কি এখন তো আহি গ'ল আমাৰ লুডু এয়া মই মাৰিছোঁ লুডুৰ গুটি মোৰ আছে গ্ৰীণ এতে মাৰ 6-2 মাৰা লো 6 আলপা সামুতি
6-4 আৰু ইফালে আমাৰ তিনটা প্লেয়াৰ ধ্ৰুৱ ভাই বাবু মোৰ ওলা নাই ডাবল 6 মাৰি অলব টেনচন নাই ইনকে যাই থাকিবি দেই আৰু ইফালে চাওক দুটাৰে গোটেইকেইটা গুটি ওলাল শেষ এটা আছে আৰু মোৰ এটা কমে আছে লাগে ফুট মগত জিকিম হাৰিমে আৰু মাৰি থাকি অলছি মই নামিলে কথা নাই এক ঘণ্টামান আগত বহি থাকিলো মাৰি থাকা এইফালে হৈ গ'ল ৰাতি সেয়া চব লাইট চাইট জ্বলাই দিছো ধুনীয়াকে কিন্তু এতিয়া কৰিব লাগে কাম মানে ফটো এখন অৰ্ডাৰ আছে ধুনীয়াকে কৰি লওঁ এইফালে কম্পিউটাৰ অন কৰি লওঁ কাম নকৰিলে নাই কাৰণ যিটো হাৰত মানে নিবনুৱা সমস্যা বাঢ়িছে একদম ভয় লগা হৈছে মানুহে মানে যি কাম কৰিব লগা হৈছে বহুত পঢ়ি শুনিও কৰিব লগা হৈছে কোনোবা নপঢ়াকো কৰিব লগা হৈছে মুঠতে কাম কৰিব লগা হৈছে একদম যি কাম কৰিব লগা হৈছে উপায় নাই আৰু চাকৰিটো মানে কেইটামানলৈ একদম কেণ্ডিডেট হৈ যায় বহুত তো কি কৰিব আৰু উপায় নাই যি কাম পায় সকলোৱে কৰি যাওক একদম সৰু ডাঙৰ নাই কৰি থাকক মানে কথাটো এনেকুৱা হৈছে আগতে পঢ়া শুনাৰ হাৰ কম আছিল এতিয়া পঢ়া শুনাৰ মানে শিক্ষিতৰ হাৰ বাঢ়ি গৈছে যাৰ কাৰণে কামটো ইমান নোলায় না কাম কিমান ওলায় আমাৰ অসমত কিমান ইণ্ডাষ্ট্ৰি আছে কিমান কোম্পানী আছে সেইটো হাৰত মানে নিবনুৱাৰ সমস্যাটো বাঢ়ি গৈছে মানে নিবনুৱাৰ সমস্যা বাঢ়ি গৈছে এইফালে কাম চাম কমি আহিছে আমাৰ ইয়াত কোম্পানী লাগে ইণ্ডাষ্ট্ৰি লাগে এনেকুৱা বস্তু ধৰণৰ যেতিয়া হ'ব তেতিয়া নিবনুৱা মানে শিক্ষিত নিবনুৱাৰ হাৰটো কমি আহিব 1 2 3 হৈ গ'ল মোৰ ফটো মানে পুৱাই অৰ্ডাৰ আছিল মানে কালি পুৱাই দিব লাগে গতিকে ৰাতি কৰি থলো ফটোখন কেনেকুৱা হৈছে জনাব মানে বিশেষ বেলেগ ফটো নহয় এখন চিম্পল ফটো আৰু যেহেতু কাম বন শেষ গতিকে এতিয়া ধুনীয়াকে ভাত খাই দিওঁ আৰু টোপনিও লাগিছে কি কৰিব মানে দিনটো ইফালৰ পৰা ইফালে যাই আছো আৰু এতিয়া ভাতকেইটা খাই লওঁ যেহেতু ৰাতি হ'ল গতিকে এতিয়া ভাত খাব লাগে আৰু ভাতৰ লগত আছে এইফালে আছে দালি আৰু এইফালে আছে দিনৰ মাংস মানে চিকেন আৰু এইফালে আছে ভাত কেৰেলা আৰু লগতে আছে ভাত গতিকে এতিয়া ধুনীয়াকে খাই লওঁ আৰু ভাত চাত খোৱা হৈ গ'ল কমপ্লিট আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকো কাৰণ মোৰো লাগিছে টোপনি এতিয়া এডিট কৰিব লাগিব আৰু এডিট কৰি আপলোড কৰিব লাগিব থাম্বনেল বনাবলৈ আছে বহুতখিনি কাম আছে এতিয়া কাম শেষ হৈ গ'ল যদিও আৰু কাম আৰম্ভ ৰাতিৰ কামটো আৰু বেছি দীঘলীয়া নকৰি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰে যদি শ্বেয়াৰ কৰি দিবচোন বেলেগ আপোনালোকৰ বন্ধুৰ ভিতৰত আৰু কিবা ক'ব লাগে থাকিলে তলত কমেণ্ট এটা কৰি দিব ধুনীয়াকৈ তো আজিলৈ বাই বাই